হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আৰু এই যে কলডিলৰ লগত লাগি থাকে যে সৰু সৰু কলবোৰ, যে কুমলীয়া কলবোৰ, ইয়াৰে এটা ৰেচিপি লৈ আহিছোঁ। কাৰণ এইটো এনেই বনালে না পূৰা মানে কিবা শুকান শুকান যেন মানে চব্জিটো হৈ যায়। তো মই আজি অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু মই কেনেদৰে বনাওঁ, কাৰণ তাক ধুই পেলাই পূৰা কাটি লৈছোঁ আৰু অলপ হালধি পানীত তিয়াই থৈ দিছোঁ, নহ'লে ক'লা হৈ যাব। আৰু এতিয়া কেৰাহীখন পাতি পেলাই সৰিয়হ তেল আৰু অলপ শুকান জলকীয়া কেইটামান দি দিছোঁ। আৰু এতিয়া অলপ হিং দি দিছোঁ, কাৰণ হিংটো দিলে আমাৰ পেটৰ কাৰণে খুব ভাল। আৰু অলপ জিৰা দি দিছোঁ, আৰু কাটি থোৱা এটা পিঁয়াজ দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ মই ফ্ৰাই কৰি ল'ম। আৰু এইটো মানে বহুত আমাৰ শৰীৰৰ কাৰণে ভাল হয়। কাঁচকল হওক, কলডিল হওক বা কলগছৰ পচলা হওক, যিয়ে হয়, এইখিনি চব্জি আমি সদায় খাব লাগে। আৰু মই কি কৰিছোঁ, এই শুকান জলকীয়া মই সদায় কি কৰোঁ, শুকান জলকীয়া পেষ্ট কৰি ফ্ৰিজত থৈ দিওঁ। আৰু এই পেষ্টবোৰ দিয়ে মানে মই বনাওঁ। আৰু ইয়াত মই হালধি, জিৰা, ধনিয়া আৰু শুকান জলকীয়াৰ যিটো পেষ্ট আছিলে এই গোটেইখিনি মই মিলাই দিছোঁ। আৰু এতিয়া এইখিনি আৰু ইয়াত মই অলপ আৰু এটা বস্তু মিলাইছোঁ, অলপ বিৰিয়ানী মছলা মিলাই দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ভাবে মিলাব পাৰে। আৰু আদা নহৰুৰ পেষ্ট, অলপ বিৰিয়ানী মছলা এইকাৰণে মিলাইছোঁ, তেতিয়াহ'লে খোৱাৰ সময়ত মানে পূৰা মানে মাংসৰ নিচিনা লাগে, ভাল লাগে। আৰু এই যে মই কৈছিলোঁ শুকান ভাৱটো নোহোৱা কৰোঁ, এই এচামুচ বেচনে এই কাঁচকলৰ এই শুকান ভাৱটো নোহোৱা কৰি দিয়ে। মই ইয়াত অকল এচামুচ বেচন দিছোঁ। পাছত চাবচোন চব্জিটো ইমান ধুনীয়া হয় আৰু তাৰ শুকান ভাৱটো নাথাকে। নহ'লে আপুনি যিমানে মছলা দিয়ক কিন্তু তেতিয়াও মানে তাৰ এটা এনেকুৱা কুমলীয়া কলটো বনালে অলপ শুকান শুকান যেন লাগে। তো এইটো এচামুচ বেচন দি দিলে তেতিয়া মানে তাৰ শুকান ভাৱটো নাইকিয়া হয়। পিঁয়াজত বেচনটো দি পেলাই অলপ দেৰিলৈকে ফ্ৰাই কৰিব লাগে। আৰু তেতিয়া এটা ধুনীয়া এটা সুগন্ধ ওলাব। তেতিয়াই মানে আমি এই যে পানী মিলোৱা মছলাখিনি অলপ দি দিম। পানী সেইকাৰণে মই ওলাই থৈছিলোঁ, কাৰণ ইয়াত শুকান মছলা আছিলে। এইখিনি তেতিয়ালৈকে মানে মোৰ ফুলি গ'লগৈ। এইখিনি ফুলি গ'লে চব্জিটো ভাল হয়। আৰু এতিয়া এইখিনি ভালকৈ মই লৰাই লৈছোঁ। আৰু নিমখ মই অলৰেডি পিঁয়াজত দি দিছোঁ। আৰু এইদৰে এতিয়া মই ঢাকি থৈ দিম। আৰু যেতিয়া তেলটো ওপৰলৈ আহি যাব, চাওক তেল ওপৰলৈ আহি গৈছে। আৰু এতিয়া মই চব্জিখিনি দিম। চাওক গ্ৰেভিটো কিমান ভাল হৈছে, বেচনখিনিও ফুলিছে। এতিয়া মই কাটি থোৱা কলখিনি মই দি দিম। ইয়াত মই অলপ দুটামান আলু দিছোঁ, আলু আৰু কল দিছোঁ। আৰু এতিয়া মই এইখিনি দি অলপ লৰাই দিম ভালকৈ। এইদৰে লৰাই মই ঢাকি দিম। আৰু একেবাৰে কম জুই কৰি থ'ম। আৰু এইদৰে তাৰ পানীও ওলাইছে, কাৰণ যি কল আছিলে সেইখিনি না বহুত ফ্ৰেছ আছিলে, গছৰ পৰা পাৰি। তাত মই অলপ কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ। কচুৰি মেথি দিলেও ইয়াৰ ফ্লেভাৰটো বহুত ভাল আহে। আৰু এইদৰে মই কচুৰি মেথিখিনি দিওঁ, মই অলপ দেৰি লৰাই দিম আৰু ঢাকি থৈ দিম। তাৰ চেণ্টটো পূৰা হেৰি হৈ যাব। আৰু চাওক ইমান ধুনীয়া হৈছে চব্জিখিনি, খাবলৈ ইমান ভাল। আৰু এইটো আপোনালোকে ৰুটি বা ভাত যি দিও আৰামছে খাব পাৰে। খুব টেষ্টি হৈছে, এনেকুৱা বনালে খুব টেষ্টি হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু ভাল পাব।